সো গোটেই ডিলাৰ আতংক বোম আছে বুলি কৈছে আমাৰ এইটো ডিলাৰত ফোন কৰি পেলাই কোৱা হৈছে মই ৰেকৰ্ডিংটো মই শুনাই দিম গোটেই গাড়ী যিমান আছে আমাৰ চব উলিয়াই দিয়া হ'ল এখন গাড়ীও নাই এইফালে ক'ত আছে বোমটো সো আমাৰ ডিলাৰত লগৰজনক ভাবুকি দিছে ইয়াত বোম থকাৰ তো সেইকাৰণে আমি গোটেইখিনি খালী কৰি দিছোঁ এইফালে আছে গোটেই ডিলাৰ খালী ওপৰত SBI ষ্টাফো আছিলে পুৰা খালী হৈ গৈছে তো গোটেই মানুহবোৰে বাহিৰত গোটেই মানুহবোৰে আছে যিমান আছে চব বাহিৰত চব অল ষ্টাফ এৰি দিছে মানে বোমৰ ভয়তে তো কলটো কিমান সঁচা কিমান মিছা সেইটো দেখুৱাম ৰেকৰ্ডিংটো দেখুৱাম বাট এইটো ফেক কলে হয় নে কি কলে গোটেইখিনি যাই হ'ব তাৰপিছত ইয়াৰ পৰা কেনেকৈ সতৰ্ক সাৱধান হ'ব লাগে মই আপোনালোকক কৈ আছোঁ মইতো আৰু ইয়াৰ মিডিয়া ফুটেজ লৈ আছে মিডিয়া কোন হৈ গেলা মই ঘটনা মানুহ হৈ গেলা কত কত গৈ কটিয়া কত একটা যা সিধা গৈ একটা মান খাবি সিধা গৈ একটা মই নিয়মত আছো নিয়মত আছো মই যা এই সার্কিটা আছে কি করব না সার্কিটাই করব আজি এটা ফোন করি মই এটি আছো ৰাইজৰ আবেগ আহি যাব আশা পাৰ্টি কেনেকুৱা এটা মানে ফোন কৰিছে আৰু এতিয়া সময় 7টা বাজি গ'ল বাট আমাৰ টাইম পাৰ হৈ গ'ল কিন্তু এতিয়ালৈকে যিটো টাইম দিছিলে সেই টাইমতে হোৱা নাই এয়া তেওঁলোক গোটেই আৰ্মি চাৰ্মিও আহি গৈছে আৰু ফাইনেলি আহি পাই গ'ল ডগ মানে ডগ ইউনিটত বনোৱা হৈছে সো আমাক অফিচৰ পৰা উলিয়াই দিলে বহুত আঁতৰত দি দিলে আমি এতিয়া গোটেই অফিচৰ পৰা আঁতৰত বহুত আঁতৰত আৰু ওপৰত গোটেই বম স্কোৱাডৰ টিম আহি গ'ল তো এনেকৈ আমি আকৌ ডিলাৰৰ পৰা আঁতৰি আহিলে আমাক আঁতৰাই দিয়া হ'ল তো গোটেইখিনি কোনো ধৰণৰ কেজুৱেলিটিছ নহ'বৰ কাৰণে তো আমি আঁতৰি আহিলে আৰ্মিবোৰ চব পৰা তেওঁলোকৰ কাষ্টিডিত লৈ ল'লে যাতে কোনো ধৰণৰ এটা সৰু কেজুৱেলিটিছো নহওক তো সেইটো কাৰণে আমাক গোটেই ডিলাৰৰ পৰা মানে আঁতৰাই পেলাই নাই কমেও 100 মিটাৰমান আঁতৰ কৰি দিলে তাৰপিছতে এয়া চাওক মই দূৰৰ পৰা জুম কৰি দেখাইছোঁ বগা বেল লগাই পেলাই পুৰা কভাৰ কৰি দিছে এৰিয়াটোৰ যিমানবোৰ গাড়ী তাত পাৰ্ক কৰা আছিলে তো এখন গাড়ী চেক কৰা হ'ব সেইকাৰণে গাড়ীবোৰ আমাক হিলুৱাব মানা কৰিলে তো তেওঁলোকৰ কথা মতে আমি তেওঁলোকক সাথ দিলো আৰু লগতে ভয়ো লাগিছে কাৰণ আমাৰ কথা ভাবি পেলাই তেওঁলোকে আগুৱাই গৈছে সবতকৈ ডাঙৰ কথা আৰু সবতকৈ এইবিলাক মিলিটাৰী আহি আছে যিমান স্পেচিয়েলিষ্ট মিলিটাৰী টিম আছে আনি পেলাই নমাই দিছে তো এনেকৈ গোটেই ৰাতি কাম চলিছে আৰু তেওঁলোকক আমাৰ ফালৰ পৰা চেলুট ইণ্ডিয়ান আৰ্মি ইমানখিনি সহায় কৰাৰ কাৰণে সন্ধিয়াৰ পৰা ধুনীয়াকৈ স্মুথলি আমাৰ কাম চলি আছে গোটেইখিনি ৰিকভাৰী কৰাৰ পিছত চাওক ধুনীয়াকৈ নৰ্মেল ডে আকৌ আগৰ নিচিনা আমাৰ ধুনীয়াকৈ ডিলাৰ চলা ষ্টাৰ্ট হৈ গ'ল তো কথাটো হ'ল যে এনেকুৱা এটা কাম কৰাৰ আগত বহুতে ভাবি চাব লাগে কাৰণ হেৰেছমেণ্ট প্লাছ গোটেইখিনি হয় তো আমাৰ যোৱাকালি বহুত হেৰেছমেণ্ট হৈছিলে যাৰ কাৰণে আমাৰ কামবোৰো পিছুৱাই গ'ল তো সেয়াই শেষত এটা কথাই ক'ব বিচাৰিছোঁ আমি যিমানখিনিলৈ গম পাইছোঁ পোৱালিটো মাইনৰ বুলিয়ে গম পাইছোঁ কিন্তু এটা কথা সতৰ্ক হ'ব লাগে কাৰণ মাক দেউতাকৰ যদিও মোবাইল থাকে তো মোবাইল তেওঁলোকে ব্যৱহাৰ কৰিব নাজানে তো তেওঁলোকে সেইকাৰণে মাক দেউতাকে সদায় বাচ্চাক মোবাইলৰ পৰা আঁতৰত ৰাখিব লাগে আৰু পৰাপক্ষত যিমান পাৰে হাই চিকিউৰিটি মাৰি পেলাই মোবাইলটো ৰাখক কাৰণ এইবিলাক ঘটনা আপোনালোকে কেতিয়াও সহজে ল'ব নোৱাৰে আৰু যদিও আপোনালোকৰ ঘৰৰ ওচৰত এনেকুৱা কিবা এনেকুৱা ঘটনা ঘটে বা এনেকুৱা কল আহে একদম আপোনালোকে ধুনীয়াকৈ ওচৰৰ যিখন আৰক্ষী পুলিচ থানা থাকে তাতে দি দিব আমি তেওঁলোকক সোনকালে জনাইছিলোঁ তো তেওঁলোকে বহুত কৰ্পৰেট কৰিছে লগত ইণ্ডিয়ান আৰ্মিৰ লগতে আমাক বহুত বেছি কৰ্পৰেট কৰিছে যাৰ কাৰণে আমি বহুত সোনকালে ৰিজাল্টটো ওলাবলৈ সক্ষম হৈছোঁ তো ফাৰ্ষ্ট অফ অল থেংক ইউ অসম পুলিচ তাৰপিছত শেষত
আমি ইণ্ডিয়ান আৰ্মিক চেলুট কৰিছোঁ তেওঁলোকে যিমানখিনি আমাক সহায় কৰি দিলে তাৰ বাবে আৰু আপোনালোকেও সতৰ্ক হ'ব যাতে আপোনালোকে ব্যৱহাৰ কৰোঁতে মোবাইলটো যাতে ক'ৰবাত মিছ ইউজ হৈ নাযায় মোবাইলটো এৰি পেলাই এনি টাইম পোৱালিক এৰি নিদিব তো এনেকুৱা ঘটনাৰ পৰা হাত সাৰিব পাৰিব তো ঘটনাটো এইটোৱে আছিলে তো আপোনালোকক গোটেইখিনি আমি দেখালোঁ আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব মই ভাবিছোঁ যে এই ভিডিঅ'টো এই সিচুৱেশ্যনটো কেনেকৈ আছিলে সেই সময়ৰ পৰিস্থিতি কেনেকুৱা আছিলে গোটেইখিনি আপোনাক দেখাবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে গোটেইখিনি চালে তেনেহ'লে চাওক এটা সৰু ভুল এটা সৰু ফোনে গোটেইখিনি হেৰেজমেণ্ট প্লাছ গোটেইখিনি মেণ্টেলি তেওঁলোকে প্ৰেছাৰ দিলে তো বহুত আমাৰ কিবা কিবি হ'ল আৰু এতিয়াও ষ্টিল আণ্ডাৰ কাষ্টিডিত আছে এতিয়াও মানে তেওঁলোকে যি কৰিব লগা আছে কৰি আছে এইখিনি মই খুলি নকওঁ তো আপোনালোকে কাম এটা কৰাৰ আগত একদম ভাবি চাব সেইটোৱে মোৰ এটা সৰু মেছেজ আছিলে